সমূহ অসমবাসী ৰাইজলৈ জাগৃত কণাবৰী গোভা দেউজা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহু শুভেচ্ছা জনাইছোঁ। আজি গোভা বিহু আৰু গোভা বিহু উপলক্ষে জাগৃত কণাবৰী গোভা দেউজা ৰঙালী বিহু সন্মিলনৰ আজি 4 দিনীয়া যি কাৰ্যসূচী আয়োজন কৰা হৈছে। আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে সন্মানীয় উদযাপন সমিতিৰ সভাপতি অনন্ত দাসদেৱে আৰু ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে শ্বহীদ পৰিয়ালৰ সন্মানীয় সদস্য গিৰীন্দ্ৰ ডেকাদেৱে আৰু তাৰ পিছতে আমাৰ পৰম্পৰাগত যি খেল ধেমালি শুভ উদ্বোধন কৰে আমাৰ জাগিৰোডৰ সমাজকৰ্মী শ্ৰদ্ধাৰ লক্ষী দাসদেৱে। আমি পৰম্পৰাগত খেল ধেমালিৰ পিছতে আমাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। 21, 22, 23 আৰু 24 এপ্ৰিলত যি 4 দিনীয়া কাৰ্যসূচী আমাৰ শেষৰ দিনা কাৰ্যসূচী 24 এপ্ৰিলৰ অৰ্থাৎ বুধবাৰে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ গৌৰাংগ ৰাগৰ সাংস্কৃতিক অনুষ্ঠান। গৌৰাংগ ৰাগৰ লগতে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অৰ্পণা ৰাণীয়ে। গতিকে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। সম্পাদক সন্মানীয় আমাৰ গোভা বিহুৰ আন্তৰিক কণাবৰী যে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন থাকিল। মই জনাব বিচাৰিছোঁ নতুন দৰে যোৱাৰ পিছতে আমাৰ উদ্যোগ স্বপ্ন বাইদেউ বিমাননাথ দেৱক আমাৰ ইয়াৰ পিছতে আমি আমাৰ চৰকাৰৰ খেলা আদৰণি জনাব। আমাৰ শুভেচ্ছা জনাইছোঁ। আমি স্বপ্ন বাইদেউক আমি শুভেচ্ছা জনাইছোঁ। উদযাপন সভাপতি চৰকাৰ